বেংক অফ বৰোডাৰ বিল্ডিং আছে শ্ৰীলংকতে, তাতে জুই লাগিছিলে আৰু তাৰ 4 নম্বৰ মহলাত এই জুই লাগিছিলে। তাত কিবা আমি জনামতে বৰ্তমানলৈকে আমি জনামতে তাত এটা কম্পিউটাৰ চেণ্টাৰ আছে, তাতে জুই লাগিছিলে। জুইৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু জোৰকৈ জুই লাগিছিলে আৰু জুইটো এতিয়া আণ্ডাৰ কণ্ট্ৰল আছে। আমাৰ ফায়াৰ ছাৰ্ভিচৰ মানুহ লাগি আছে, তাৰ লগত ONGCৰ মানুহ আছে, তাৰ লগত IOCৰ মানুহ আছে আৰু সকলো ফায়াৰ ছাৰ্ভিচৰ পৰাই তেওঁলোকে লাগি আছে আৰু এইটো চিটুৱেশ্যন ইজ আণ্ডাৰ কণ্ট্ৰল। আৰু জুই যিখিনি লাগিছিলে তাত 90% জুই এতিয়ালৈকে নুমাই গৈছে। অকণমান 5-10 মিনিটৰ পিছত আৰু বাকীখিনি জুই নুমাই যাব বুলি আমি আশা কৰিছোঁ। কিহৰ দোকান আছে আৰু কিমানখন গাড়ী ইয়াত ব্যৱহাৰ কৰা হ'ল? ইয়াত এতিয়ালৈকে আমি 7খন গাড়ী, ফায়াৰ ছাৰ্ভিচৰ 7খন গাড়ী, ONGC আৰু IOC সকলো মিলাই 7খন গাড়ী আমি ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ। এখন পৰিস্থিতি স্যার, আগুনের পরিস্থিতির নিয়ন্ত্রণ হয়েছে নাকি? জুই প্ৰায় নিয়ন্ত্ৰণীয়, 90% জুই আমাৰ নুমাই গৈছে, অলপ বাকী আছে, তাতে আমাৰ মানুহ কাম কৰি আছে, এতিয়া সোনকালে এইটো নুমাই যাব। ক্ষতি কিমান হ'ব স্যার? এইটো এতিয়ালৈ ক'বলৈ, এইটো এছেছমেণ্ট কৰাৰ পাছতে আমাৰ ফায়াৰ ছাৰ্ভিচৰ যি মানুহ আছে তেওঁলোকে এছেছমেণ্ট কৰিব, তেতিয়াহে গম পাব। কিবা হতাহত নাই, তেনেকুৱা নাই, কিন্তু ইয়াত থাকোঁতে ইয়াত থকা যি মানুহ আছিলে তাৰে এগৰাকী ছোৱালী অকণমান জাপ মাৰি দিছিলে, তো অকণমান তেওঁ অলপ সামান্যভাৱে অলপ আঘাতপ্ৰাপ্ত হৈছে। তেওঁক আমি অলৰেডি মেডিচিন ৰিচিভ কৰিছোঁ আৰু তাই সম্পূৰ্ণ আউট অফ ডেঞ্জাৰ আছে আৰু আমি ডাক্তৰৰ লগতো কথা পাতিছোঁ, কোনো অসুবিধা নাই।